সাংবাদিক বন্ধু বান্ধৱীসকল, আচলতে সংবাদ মেল হিচাপে নহয়, আমাৰ দলৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিবৰ কাৰণে আপোনালোকক মাতিলোঁ। আপোনালোকে সকলোৱে জানে যে আমাৰ অসমবাসীৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ যি হত্যাকাণ্ড, এই হত্যাকাণ্ডৰ সন্দৰ্ভত দেশজুৰি যিটো আন্দোলন হৈছিল, অসম জুৰি যি আন্দোলন হৈছিল, আৰু এই সন্দৰ্ভত প্ৰায় সুদীৰ্ঘ ৮৩ দিনৰ পিছত SITয়ে যোৱাকালি চাৰ্জশ্বিট দাখিল কৰিছে। আৰু এই চাৰ্জশ্বিটখনৰ ওপৰত বিভিন্ন ৰাজনৈতিক দল, বিভিন্ন ব্যক্তি, বিভিন্ন আইনজ্ঞই বিভিন্ন ধৰণৰ প্ৰতিক্ৰিয়া ইতিমধ্যে প্ৰকাশ কৰিছে। আৰু আমি কংগ্ৰেছ দলেও আজি আমি আমাৰ তাৎক্ষণিক প্ৰতিক্ৰিয়া আমি প্ৰকাশ কৰিবলৈ ওলাইছোঁ। আজিৰ প্ৰতিক্ৰিয়াটো আমাৰ এইটো এটা পাৰ্টহে, কাৰণ চাৰ্জশ্বিটখন যেতিয়ালৈকে সম্পূৰ্ণভাৱে আমি নাপাম তেতিয়ালৈকে প্ৰকৃত প্ৰতিক্ৰিয়াটো আমি প্ৰকাশ কৰিব নোৱাৰিম। আৰু চাৰ্জশ্বিটখন পাওঁতে পলম হ'ব। আপোনালোকে জানে চাৰ্জশ্বিটখন পোৱাৰ গোটেই প্ৰক্ৰিয়াটো। অন্যান্য দলৰ দৰে আমিও চাৰ্টিফাইড কপিৰ কাৰণে এপ্লাই কৰিছোঁ, আৰু গোটেই চাৰ্টিফাইড কপিটো পোৱাৰ পিছত তাক আমি তন্নতন্নকৈ যেতিয়া অধ্যয়ন কৰিম, তাৰপিছত আমি সুকীয়াকৈ আকৌ বিস্তৃত প্ৰতিক্ৰিয়া এটা আমি দিম। কিন্তু আজি যিটো আমি প্ৰতিক্ৰিয়া দিবলৈ ওলাইছোঁ, এইটো হৈছে অকল তাৎক্ষণিক প্ৰতিক্ৰিয়া। যোৱাকালি যি 7জন অভিযুক্তৰ ওপৰত যিকেইটা ছেকশ্যন লগাইছে, এই ছেকশ্যন কেইটাৰ ওপৰতেই আমি এটা তাৎক্ষণিক প্ৰতিক্ৰিয়া দিব বিচাৰিছোঁ। যে আমাৰ প্ৰথম তাৎক্ষণিক প্ৰতিক্ৰিয়াটো হৈছে এইটো যে যোৱাকালি চাৰ্জশ্বিটখনৰ পৰা দুটা কথা সাব্যস্ত হৈছে। এটা কথা হৈছে যে অসম চৰকাৰে চাৰ্জশ্বিটখন দিব লাগে কাৰণে দিয়াৰ ব্যৱস্থা কৰিছে। এইখন এখন আইৱাছ বুলি ক'ব পাৰি। লোকচক্ষুত যাতে চৰকাৰ জবাবদিহি নহয়, কাৰণ সকলো অসমৰ ৰাইজে সদায় জুবিন গাৰ্গৰ ওপৰত ন্যায় বিচাৰি আছে। গতিকে চৰকাৰে কেৱল সকলো ৰাইজৰ মুখখন বন্ধ কৰিবৰ কাৰণে, চৰকাৰে দায় সাৰিবৰ কাৰণে যোৱাকালি এখন চাৰ্জশ্বিট নিয়ম মাফিক দিব লাগে কাৰণেই দিছে চাৰ্জশ্বিটখন। আৰু চাৰ্জশ্বিটখন দাখিল কৰোঁতে চৰকাৰৰ এনেকুৱা এটা, পুলিচ বিভাগৰ চৰকাৰৰ এনেকুৱা এটা আমি স্থিতি দেখিলোঁ যে যিটো আমাৰ গাঁৱলীয়া ভাষাত কয় যে সাপো মৰক লাঠিও নাভাঙক। যে যোৱাকালি চাৰ্জশ্বিটখন তেনেকুৱা এখন চাৰ্জশ্বিট হৈছে যে সাপো মৰক লাঠিও নাভাঙক, তেনেকুৱা ধৰণৰ এখন চাৰ্জশ্বিট যোৱাকালি দিছে। আৰু ৩ নম্বৰ কথাটো হৈছে চাৰ্জশ্বিটখনৰ যোগেদি যোৱাকালি অসম চৰকাৰে, ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই, বিজেপি চৰকাৰে বলটো আদালতলৈ ঠেলি দিলে। এতিয়া তেওঁলোকে কথাই প্ৰতি এটাই ক'ব যে আমাৰ ওচৰত নাহিবা, ন্যায় আমাৰ ওচৰত নিবিচাৰিবা, আন্দোলন নকৰিবা, কোনো জুবিন অনুৰাগীয়ে আন্দোলন নকৰিবা। এতিয়া আমি আমাৰ কাম কৰি দিলোঁ, আমাৰ কাম আছিল চাৰ্জশ্বিট দিয়া, আমি চাৰ্জশ্বিট দি দিলোঁ। এতিয়া ভাই ন্যায় চিয়াই যি দিয়া আদালতে দিবা, আদালতত যোৱা। এই ধৰণে যাতে চৰকাৰে, মুখ্যমন্ত্ৰীয়ে যাতে ক'ব পাৰে, সেই ব্যৱস্থাটো কৰিবৰ কাৰণেই যোৱাকালি চাৰ্জশ্বিটখন দিছে। চাৰ্জশ্বিটৰ যোগেদি তাই কৈছে চৰকাৰে, মুখ্যমন্ত্ৰীয়ে ক'লেই যে এতিয়া আমি আমাৰ কাম কৰিম, SITয়ে কাম কৰিলে, এতিয়া ন্যায় দিয়া কামটো আদালতৰ। অৰ্থাৎ তেওঁ গাৰ পৰা দুখটো এৰুৱাবৰ কাৰণে, গাৰ পৰা দায়িত্বটো এৰুৱাবৰ কাৰণে কালি এখন দিব লাগে কাৰণে চাৰ্জশ্বিট দি এতিয়া বলটো আদালতলৈ তেওঁ ঠেলি দিলে এই চাৰ্জশ্বিটখনৰ যোগেদি। এই তিনিটা কথা আমি লক্ষ্য কৰিছোঁ।
এতিয়া আমি 4 নম্বৰ কথাটো চাৰ্জশ্বিটখনৰ যিকেইটা ছেকশ্যন লগাইছে আপোনালোকে জানে এই এইখন পাইছেই আপোনালোকে গোটেইবিলাক ছেকশ্যনৰ ভিতৰত মাত্ৰ দুটা ছেকশ্যনহে আটাইতকৈ গুৰুত্বপূৰ্ণ ছেকশ্যন এটা হৈছে 1031 যেটো মাৰ্ডাৰ কোৱা হয় মাৰ্ডাৰ কেছ আৰু আনটো হৈছে 105 সৰি এটো কি বুলি কয় 103 যেটো মাৰ্ডাৰ কেছ এইটো আৰু আনটো হৈছে 105 এটা হেতু এই যেটো মাত্ৰ বাকি বিলাকক যিবিলাক ছেকশ্যন লগাইছে এতিয়া বিএনএছৰ ভাৰতীয় ন্যায় সংহিতাৰ আজিকালি যিকেইটা ছেকশ্যন লগাইছে আপোনালোকে সকলোৱে পাইছে সিদ্ধাৰ্থ শৰ্মাৰ ওপৰত বাকি কেইটা ছেকশ্যনৰ লগতে তেওঁক মূল হত্যাকাৰী বুলি কোৱা হৈছে আৰু শ্যাম কানু মহন্তকো আটাইকেইটা ছেকশ্যনৰ লগত তেওঁকো 103 টো লগাইছে হত্যাকাৰী বুলিয়ে তেওঁকো কোৱা হৈছে ঠিক সেইদৰে শেখৰ জ্যোতি গোস্বামীকো হত্যাকাৰী বুলি কোৱা হৈছে বাকি কেইটা ছেকশ্যনৰ লগত অমৃত প্ৰভা মহন্তকো হত্যাকাৰী বুলি কোৱা হৈছে বাকি কেইটা ছেকশ্যনৰ লগত আৰু সন্দীপন গাৰ্গক হত্যাকাৰী বুলি কোৱা নাইকিয়া তেওঁক 105 লগাইছে অৰ্থাৎ তেওঁ কালপিবেবল হোমিসাইড নট এমাউন্ট টু মাৰ্ডাৰ বুলি কৈছে অৰ্থাৎ তেওঁ যেটো অপৰাধ কৰিছে সেই অপৰাধটো হত্যাৰ নিচিনা অপৰাধ নহয় এনেকুৱা ধৰণে এটা কথা কৈছে বাকি বিলাকৰ কনস্পিৰেসি ক্ৰিমিনেল কনস্পিৰেসি এক্সটৰ্শন টকা লৈছে টকা লেনদেন কৰিছে কনস্পিৰেসি সহযোগ কৰিছে ইত্যাদি 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 সেইখিনি ইমান দৰকাৰী নহয় সেইখিনি লিগেল পইণ্ট সেইখিনি আহিব এতিয়া আমি এই গোটেই ছেকশ্যন বিলাকৰ পৰা যদি আপুনি আপাত দৃষ্টিত গোটেই বস্তুটো চাই মই আপোনালোকক এটা উদাহৰণ দিম গোটেই ভাৰতবৰ্ষত আজিলৈকে দেশ স্বাধীন হোৱাৰ পৰা বা ব্ৰিটিছৰ দিনৰ পৰা আজিলৈকে ভাৰতবৰ্ষত আটাইতকৈ শিহৰণকাৰী অপৰাধটো হত্যাকাৰীটো কি জানেনে হত্যাকাণ্ডটো নিঠাৰী হত্যাকাণ্ড আপোনালোকে জানে নিঠাৰী বুলি ঠাই টুকুৰাত গাজিয়াবাদৰ ওচৰত যেটো হত্যাকাণ্ড হৈছিল যে সৰু সৰু বাচ্চা ধৰি আনি মাৰি সেই বাচ্চাৰ মাংস হয়নে সেই বাচ্চাৰ মাংস বনাই খাইছিল এই দুজন মানুহ সুৰিন্দৰ কলি আৰু মনিন্দৰ সিং পান্ধা কিমান সাংঘাতিক যে সৰু বাচ্চাক ৰাস্তাৰ পৰা ফুসুলাই ধৰি আনি হত্যা কৰি সিহঁতৰ মাংস খাইছিল কিমান ডাঙৰ এটা বাচ্চা নহয় 16টা কিমান সাংঘাতিক এদিনত নহয় গেপ দি 16টা কিমান গোটেই ওয়াৰ্ল্ডত নাই হয়তো এনেকুৱা ঘটক এইটো হৈছে আটাইতকৈ সাংঘাতিক হেনিয়াস ক্ৰাইম ইয়াতকৈ আৰু সাংঘাতিক জঘন্য অপৰাধ হত্যাকাণ্ড একো হ'ব নোৱাৰে কিন্তু এই হত্যাকাণ্ডত যি দুজন অভিযুক্ত এজন সুৰিন্দৰ কলি আৰু এজন মনিন্দৰ সিং পান্ধা লোৱাৰ কোৰ্টে সুৰিন্দৰ কলিক 16টা ডেথ কেছ 16টা মাৰ্ডাৰ কেছত ডেথ সেন্টেন্স দিছে মৃত্যুদণ্ড দিছে আৰু সুৰিন্দৰ কলিৰ যিজন সহযোগী আছিল ঘৰৰ মালিক মনিন্দৰ সিং পান্ধাৰক 7টা মাৰ্ডাৰ কেছত ডেথ সেন্টেন্স দিছে এটা নহয় 7টা অৰ্থাৎ 7টা বাচ্চা মৰাত তেওঁ জড়িত সেইকাৰণে 7টা বাচ্চাৰ কাৰণে তেওঁ ডেথ সেন্টেন্স মৃত্যুদণ্ড দিছে একেলগে এটাইকে কিন্তু আপোনালোকে জানেনে এই মৃত্যুদণ্ড এলাহাবাদ হাইকোৰ্টত খাৰিজ হৈ গ'ল তেওঁলোক দোষমুক্ত হৈ গ'ল লোৱাৰ কোৰ্টে দিছিল আৰু তেওঁলোকে দোষমুক্ত হৈ যোৱাৰ পিছত সুপ্ৰিম কোৰ্ট গ'ল চৰকাৰ আৰু সুপ্ৰিম কোৰ্টতো তেওঁলোক খালাস হৈ গ'ল অৰ্থাৎ তেওঁলোকক কোনো কাৰণত তেওঁলোকক একো একশ্যন নহ'ল ইমান সাংঘাতিক হত্যা কৰাৰ পিছত এইটো কিয় হ'বলৈ পালে এইটো এই কাৰণে হ'বলৈ পালে যে যিটো ইনভেষ্টিগেটিং এজেন্সিয়ে যি চাৰ্জশ্বিট দিছিল
সেই চাৰ্জশ্বিট দুৰ্বল আছিল। সেই চাৰ্জশ্বিটত ত্ৰুটিপূৰ্ণ চাৰ্জশ্বিট আছিল। কাৰণ আদালত কেতিয়াও আবেগৰ দ্বাৰা পৰিচালিত নহয়, আদালত চেণ্টিমেণ্টৰ দ্বাৰা পৰিচালিত নহয়, আদালতে কাৰো প্ৰতি মৰম সহানুভূতি নেদেখুৱায়, কাৰো প্ৰতি পুতৌ নেদেখুৱায়। আদালতে সম্পূৰ্ণৰূপে আইনৰ মতে যায়, আইনৰ মতে যায়। এতিয়া সেইকাৰণে তাত এই চাৰ্জশ্বিট ভুল হোৱাৰ কাৰণেই, চাৰ্জশ্বিট ত্ৰুটিপূৰ্ণ হোৱাৰ কাৰণেই এনেকুৱা বিশ্বত ঘৃণনীয় জঘন্য হত্যাকাণ্ড কৰিও সেই মানুহ সম্পূৰ্ণৰূপে আদালতৰ পৰা খালাচ হৈ ওলাই আহিলে। মই এই উদাহৰণটো দিছো আপোনাক, এইটো বহুত ইণ্ডিয়াৰ সেন্সেশনেল কেছ। এইটোৰে আলমত আজি ক'ব খুজিছো যে যিখন চাৰ্জশ্বিট দিছে, এই চাৰ্জশ্বিটত আমি চাৰ্জশ্বিটখন পালেহে ক'ব পাৰিম, কিন্তু ছেকশ্যনবিলাক চাই যিটো তাৎক্ষণিক প্ৰতিক্ৰিয়া আমি ক'ব খুজিছো যে চৰকাৰে দিব লাগে কাৰণে এখন চাৰ্জশ্বিট দিছে, চৰকাৰে পাল মাৰি চাৰ্জশ্বিট দিছে, চৰকাৰে দায় সাৰিবৰ কাৰণে চাৰ্জশ্বিট দিছে, আৰু চৰকাৰে সাপো মৰক লাঠিও নাভাঙক এনেকুৱা দৃষ্টিভংগীলৈ চাৰ্জশ্বিট দিছে। আৰু চাৰ্জশ্বিটখন দি চৰকাৰে গৌৰৱ কৰিছে যে এতিয়া আমি আমাৰ কাম কৰিলো, আমাৰ SITৰ কাম আমি কৰিলো, এতিয়া আমাৰ একো দায়িত্ব নাই, এতিয়া আদালতৰ ওপৰত কথা। এনেধৰণৰ চৰকাৰে গায়েৰা মন্তব্য দিছে। এতিয়া কথাটো হৈছে কি, আদালতত কেনেকে ন্যায় পাব? আদালতত কেনেকে ন্যায় পাব? আমাৰ চৰকাৰে, আমাৰ পুলিচে, আমাৰ SIT যোৱাকালি যিখন চাৰ্জশ্বিট দিছে, সেই চাৰ্জশ্বিট যদি ত্ৰুটিমুক্ত নহয় তেতিয়াহে আদালতত ন্যায় পাব। ইতিমধ্যে মই সেইখিনি ৰিপিট নকৰোঁ। মই আই এম এ নট প্ৰফেশ্যনেল লয়াৰ। মোৰ যদিও